হে গাইজ, কি খবৰ? সকলোৱে ভালে কুশলে আছে চাগৈ। আৰু এইখিনি হৈছে ৰাতিপুৱাৰ দৃশ্য। যিহে কুঁৱলী পৰিছে নহয়, 5 বাজতে একে অন্ধকাৰ হৈছে। 8 বাজতে চাওকচোন কেনেকৈ কুঁৱলী পৰি আছে। আৰু বাবু যিহেতু বাৰ্থডে বুলি অলপ পিঠা পনা বনালোঁ। বেছি নহয়, কেইখনমান বনাইছোঁ। আৰু কেইটামান চুজি আৰু নাৰিকলৰ লাডু বনাইছোঁ। বেছি বনা নাই আৰু অকণমান বনাইছোঁ। আৰু এইফালে হৈছে সৰিয়হ আৰু কাজু এনেকৈ মিক্সিত পিচি লৈছোঁ, যিহেতু মাছৰ লগত বনাব। আৰু এইখিনি নাৰিকল ধুনীয়াকৈ গুচাই মেলি থৈছোঁ। এইখিনি পিঠাগুড়িত মিক্স দিয়া হ'ব। আৰু কাজু কিচমিচখিনি ধুনীয়াকৈ ধুই কেনে ৰাখি থৈছোঁ পায়সত দিবলৈ। আৰু মগজখিনিও পিচি ৰাখিছোঁ, সেইখিনি মাছত দিব। আদা নহৰু এইখিনি চব একেবাৰে ৰেডি কৰি ৰাখিছোঁ পিচি কেনে। আৰু এইফালে ৰান্ধনি আহি গৈছে, পূৰা চৌকা খুন্দাত ব্যস্ত। আৰু এইফালে পূৰা চবেই কামে কাজে লাগি আছে। মাছ ধুই আছে, কেৰাহী ধুই আছে, চব্জি কাটি আছে। আৰু বাকী চব্জিখিনি ৰেডি কৰি থৈ দিয়া হৈছে। আৰু এইফালে কেক আহি গৈছে। এনেকৈ তিনিটা কেক অৰ্ডাৰ দিয়া হৈছে, আধা কেজি ওজনৰ। আৰু একদম চিম্পলকৈ বনাইছে কেককেইটা। খাবলৈ যে বহুতে টেষ্টি হৈছে। একদম চাওকচোন, দেখিবলৈ ইমান ধুনীয়া, একদম চিম্পলত কৰিছে। আৰু এইফালে মিঠাইখিনি মই বাকী ৰাখিলোঁ এনেকুৱা ডাঙৰ চৰিয়া এটাত। আৰু এইফালে মাছ পূৰা ধুই মেলি ধুনীয়াকৈ ৰেডি কৰি দিয়া হৈছে। এইফালে ৰান্ধনীয়ে পূৰা ধুনীয়াকৈ বনাই আছে। আৰু এইফালে পায়সখিনি এনেকৈ চৰিয়া এটা ঢালি লৈছোঁ। এতিয়া নামতীসকলে যিহেতু নাম গাই আছে, তেওঁলোকক দিবলৈ ধুনীয়াকৈ ৰেডি কৰি লৈছোঁ। পায়স, বুন্দিয়া আৰু কেক এনেকৈ তেওঁলোকক চাহৰ লগত দিয়া হ'ব। আৰু ভাতৰ লগত মিঠাই আৰু এনেকৈ দৈ দিয়া হৈছে, ৰেডি কৰি লৈছোঁ ধুনীয়াকৈ দলত। আকৌ এইফালে ভাত খাই আছে। আৰু সন্ধিয়া হৈ গ'ল। আজি ভিডিঅ' ইমানখিনি আছিলে।